हेलो छात्र छात्रीসকল তোমালোকৰ কাৰণে এটা বিশেষ খবৰ আহি পৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে জিএনএমৰ এপ্লাই কৰিছা 14/7 যেটো তোমালোকৰ এক্সাম হ'বলগীয়া আছিল কিন্তু বানপানীৰ কাৰণে পিছুৱাই দিয়া হল হেতু নোটিস আজি দিয়া হৈছে মই কৈছো যে এখন নোটিস দিবা নোটিসত সকলোখিনি উল্লেখ কৰিব ঠিক আছে আজি দিছে যে তোমালোকৰ সেই পোষ্টপন হোৱা অৰ্থাৎ হোল্ড হৈ থকা যেটো এক্সাম এইটো তাৰিখটো ঘোষণা কৰিছে মই গ্ৰুপ দুটা সেই দুটা WhatsApp গ্ৰুপ আমাৰ আছে তাতে মই অলৰেডি দিছো আৰু যিসকল ছাত্ৰ ছাত্ৰী গ্ৰুপত নাই সেইসকল ছাত্ৰ ছাত্ৰী মই ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰি গ্ৰুপত জয়েন হৈ লবা তাতে আমাৰ সকলোখিনি জিএনএমৰ সম্বন্ধীয় প্ৰশ্ন উত্তৰ বা কাৰ কি কমেন্ট থাকে তাতে জনোৱা হয় বা খবৰখিনিও প্ৰথম তাতে দিয়া হয় তাৰ পিছত ভিডিও বনোৱা হয় তো মই ভিডিওটো কৈ দি আছো যাৰ WhatsApp নাই সেইসকল ভিডিওৰ পৰাই গম পাব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সেই পৰীক্ষাটো তোমালোকৰ 11 তাৰিখে হ'ব এইটো মাহৰ অৰ্থাৎ 8 আগষ্ট 11 তাৰিখে হ'ব 11টা বজাৰ পৰা 1টা বজালৈ ভালকে মনত ৰাখিবা 11টা বজাৰ পৰা 1টা বজালৈ 2 ঘণ্টা পৰীক্ষাটো হ'ব আৰু পৰীক্ষাৰ হাতটো হ'ব 11 তাৰিখে 8 মাহ তাৰ পিছত বহুতৰে কোৱেশ্চন আছে যে নতুনকৈ আমাক এডমিট ওলাব লাগিব নেকি মই আগতে কৈছিলো যে নোটিস নিদিয়ালৈকে একো ক'ব নোৱাৰো আৰু বহুত ইউটিউবাৰ বহুত ভিডিওত কৈছিল যে দিব নিদিব বা আকলখনে চলিব কিন্তু মই জাস্ট প্ৰুফ কৰি দিও আৰু যেটো বিলিফ সেটো মই ডাইৰেক্ট শংকৰদেৱ ইউনিভাৰ্চিটি ওয়েবসাইটত যাই চাই সোৱাৰ পিছতহে মই কওঁ সেইকাৰণে মই ভিডিওসমূহ লেটকে আহে ঠিক আছে এডমিট নতুনকৈ ওলাব লাগিব সেম আগৰ নিচিনাকৈ পৰ্টেলতে এডমিটখন ওলাব লাগিব আৰু আগত যিখন কলেজত তোমালোকৰ পৰিছিল সেইখন কলেজত তোমালোকৰ নপৰে এতিয়া কিছু হাল সলনিকৈ দিয়া বুলি নোটিছখনত উল্লেখ কৰা হৈছে গ্ৰুপত মই নোটিছটো দি দিছো সকলে ভালকে পঢ়ি চাবা ঠিক আছে কংগ্ৰেচুলেশ্যন অল দা বেষ্ট আগন্তুক পৰীক্ষাৰ কাৰণে কাৰ কেনেকুৱা পৰীক্ষা হয় কেনেকুৱা প্ৰস্তুতি চলাই আছে কমেন্ট সেকশনত জনাবা থ্যাংক ইউ এভৰিওয়ান বাই বাই